নমস্কাৰ এয়া প্ৰাইম টাইম 18 ষ্টুডিঅ'ত মই কৃপাঞ্চল ৰাজবংশী প্ৰথমটো খবৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰী আত্মহত্যাৰ ঘটনা এগৰাকী মেধাৱী ছাত্ৰীৰ দিন দুপৰতে বিশ্ববিদ্যালয়ৰ ছাত্ৰীবাসত আত্মহত্যাৰ কৰাৰ ঘটনা এতিয়া সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ত সংঘটিত হৈছে এই অঘটন বিশ্ববিদ্যালয়ৰ আইডো সন্ধিকৈ পুৰণি ছাত্ৰী নিবাসৰ আবাসী তথা বিশ্ববিদ্যালয়ৰ দৰ্শন শাস্ত্ৰ বিভাগৰ তৃতীয় ষান্মাসিকৰ ছাত্ৰীগৰাকীয়ে দিনৰ ভাগতে কিয় আত্মহত্যা কৰিলে সেই লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে এতিয়া ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ছাত্ৰীগৰাকী লখিমপুৰ জিলাৰ বিহপুৰীয়াৰ বুলি জানিব পৰা গৈছে বিশ্ববিদ্যালয়ৰ চৌহদৰ ভিতৰতে থকা ছাত্ৰী নিবাসটোৰ পৰা একেটা কোঠাতে থকা আনগৰাকী ছাত্ৰী প্ৰায় 9 বজাত ওলাই গৈছিল দুপৰীয়া 5 পৰা ঘূৰি আহি কোঠাৰ দুৱাৰ বন্ধ হৈ থকাত বহু সময় দুৱাৰ বন্ধ থকাত হোষ্টেল কৰ্তৃপক্ষক খবৰ দিয়া হৈছিল অৱশেষত ভেন্টিলেটৰৰ ওপৰেৰে সোৱা অৱস্থাত ওলমি থকা প্ৰত্যক্ষ কৰে মৃতদেহ জানিব পৰা মতে ছাত্ৰীগৰাকী অসুস্থ হৈ থকাৰ লগতে এপেণ্ডিক্সৰ অস্ত্ৰোপচাৰ হৈছিল কিছুদিনৰ আগতেই যোৱা দেওবাৰে ঘৰৰ পৰা বিশ্ববিদ্যালয়ৰ ছাত্ৰী নিবাসলৈ আহি বিশ্ববিদ্যালয় সপ্তাহৰ সামৰণি অনুষ্ঠানতো অংশগ্ৰহণ কৰিছিল এগৰাকী ছাত্ৰীয়ে কিন্তু কিয় আত্মহত্যাৰ দৰে কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিলে সেয়াক লৈ এতিয়া বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ মাজত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ আনহাতে দৰিদ্ৰ তথা আৰ্থিকভাৱে পিছপৰা এগৰাকী মেধাৱী ছাত্ৰীৰ মৃত্যু সহজভাৱে মানি ল'ব পৰা নাই ছাত্ৰ ছাত্ৰীসকলে আৰক্ষী দণ্ডাধীশ আৰু ছাত্ৰীগৰাকীৰ আত্মীয়ৰ উপস্থিতিত মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষা কৰাৰ ব্যৱস্থাও কৰা হৈছে আনহাতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ইতিমধ্যে হোষ্টেলৰ ভিতৰতে আত্মহত্যা কৰাৰ ঘটনা এইটো তৃতীয়টো বুলিও অভিহিত কৰিছে কৰ্তৃপক্ষই ইয়াৰ পূৰ্বে এগৰাকী ছাত্ৰী আৰু এগৰাকী ছাত্ৰ আত্মহত্যা কৰিছিল অনুৰূপ ধৰণে কিন্তু কিয় বাৰে বাৰে উচ্চ শিক্ষা গ্ৰহণৰ বাবে আহি মেধাৱী ছাত্ৰ ছাত্ৰীয়ে আত্মহত্যাৰ দৰে চৰম সিদ্ধান্ত গ্ৰহণ কৰিব লগা হৈছে সেয়া অতিকৈ চিন্তনীয় হৈছে এতিয়া সামাজিক মহলত এয়া আইডো সন্ধিকৈ ছাত্ৰী নিবাসৰ আবাসী আছিল তেখেত আৰু তেওঁৰ মৃত্যুত এতিয়া লখিমপুৰৰ বিহপুৰীয়াৰ ছাত্ৰীগৰাকীৰ মৃত্যুত এতিয়া আত্মহত্যাৰ পাছতে এতিয়া খলকনি তুলিছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ত এতিয়া চাঞ্চল্য বিৰাজ কৰিছে তাকেলৈ এক অতিকৈ পৰিতাপৰ বিষয় আমাৰ হাতত আছে কেইবাটাও প্ৰতিক্ৰিয়া আমি প্ৰতিক্ৰিয়াসমূহ একাধিক্ৰমে শুনাবলৈ বিচাৰিম তাৰ মানে দুপৰীয়া লাঞ্চ ব্ৰেকত যেতিয়া ৰুমমেট আহিছিলে ছোৱালীগৰাকী ৰুমমেট আহি পিনে যেতিয়া দৰ্জা নক কৰিলে দৰ্জা নুখোলাৰ দেখি পিনে তাই ফোন কৰিলে ফোনটো নুঠোৱা দেখি যিহেতু বহুত দেৰি টাউনতে ট্ৰাই কৰি আছে দৰ্জা নুখোলা দেখি তেওঁলোকে এনেই জাষ্ট বাহিৰৰ পৰা আপোনাৰ চাইছিলে ভেণ্টিলেটৰেদি তো তেতিয়া তেওঁলোকে দেখিলে যে হেং হৈ আছে বুলি নাই 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 একো নাই কোৱা নাই তেনেকুৱা একো আমি গম নাপাওঁ আমাক জনোৱা নাছিলে আচলতে একো জনোৱা নাছিলে তেনেকুৱা ঠিকে আছিলে এতিয়া গম পোৱা মতে যি ৰুমমেট আছিলে ৰুমমেট এক্সাম আছিলে এক্সামৰ কাৰণে ৰুমলৈ গৈছিলে এই এক্সাম দিবলৈ গৈ আছিলে তাৰপিছত তেখেতে ৰুমতে ছুইচাইড বুলি আমি কৈছোঁ এতিয়ালৈকে মেজিষ্ট্ৰেট আহিলে ঘৰৰ মানুহ আহি আছে আৰু ঘৰৰ মানুহ অহাৰ লগে লগে খোলা হ'ব তাৰপিছতে তদন্ত হ'ব কি হৈছে কি নাই আৰু কি কাৰণে কৰিলে এতিয়ালৈকে গম পোৱা মতেতো আমি তেনেকৈ কোনো ধৰণৰ গম পোৱা নাই খালি তাই ফিলচফি ডিপাৰ্টমেণ্টৰ আছিলে ফাৰ্ষ্ট চেমৰ ছোৱালী আছিলে তাই ঘৰ লখিমপুৰ বুলি আমি জানিবলৈ পাইছোঁ আৰু কিছুদিন পূৰ্বে এপেণ্ডিক্সো হৈছিলে এপেণ্ডিক্সৰ অপাৰেশ্যন হৈছে আৰু আজি গম পোৱা মতে যোৱা দেওবাৰে গধূলি আহিছে বুলি কৈছে আৰু 3 দিন ভাৰ্চিটি উইকতো নাছিলে সম্ভৱতঃ বিশ্ববিদ্যালয়ত 3 দিন হৈছিলে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰে দুৰ্নীতি অনিয়ম স্বজন তোষণৰ লগতে বিভিন্ন অপৰাধমূলক কাৰ্যকলাপৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰি আহিছে সেই সময়তে সমৰিয়াৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ এগৰাকী লাটমণ্ডলে ঘোষৰ ধনেৰে পকেট গৰম কৰাৰ দৃশ্য গোপন কেমেৰাত আবদ্ধ হৈছে এটা প্ৰশ্ন হয় উপযুক্ত শাস্তি পাবনে এইজন লাটমণ্ডলে দক্ষিণ কামৰূপৰ সমৰিয়া ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় নহয় যেন দুৰ্নীতিৰ ভূস্বৰ্গ চৰকাৰী দৰমহাই যেন নোজোৰে এইজন লাটমণ্ডলক সমৰিয়া ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ এইগৰাকী লাটমণ্ডলে প্ৰতিটো কামৰ বাবদ কেনেদৰে ধন দাবী কৰে দেখিলে আপুনিও হতভম্ব হ'ব দি যাব লাগিব কেনেকৈ পাছ কৰিম কম্পিউটাৰ ভৰাব লাগিব কানুনগো পাছ কৰিব লাগিব অফিচাৰ চহী কৰিব লাগিব অলপ নিয়ে নে মোৰ জামেলা হয় পাছত 2000 দিছোঁ এইজন ঘুষখোৰ লাটমণ্ডল জাউকাটাৰ পুতুল মজুমদাৰ চব বাকী নেকি বাকী নহয় মাটি নামজাৰি কৰাৰ বাবদ লয় 15,000 টকা পুতুল আমাৰ লাটমণ্ডল হয় এই পুতুলক ঘুষ নিদিলে কোনো ধৰণৰ কাম নকৰে মই দুটা দাগত 5 বিঘামান মাটি নামজাৰি কৰিছোঁ মোৰ পৰা 15,000 টকা লৈছে দৰদাম কৰি ঘুষৰ ধন আদায় লোৱাৰ মুহূৰ্তৰ ভিডিঅ' বন্দী হ'ল গোপন কেমেৰাত
ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয়ত দালাল ৰাজৰ বিৰুদ্ধে চৰকাৰে ব্যাপক অভিযান আৰম্ভ কৰিছিল। শতাধিক দালাল আৰু কেইবাজনো লাটমণ্ডল আৰক্ষীৰ জালত পৰিছিল। কিন্তু ইমানৰ পিছতো মণ্ডলৰ দুৰ্নীতি কমা যে নাই, এই দৃশ্যবোৰেই তাৰ প্ৰমাণ। কুন্তলীৰ পৰা আবুল কালাম আজাদ, নিউজ 18, অসম নৰ্থ ইষ্ট। দি যাব লাগিব, কেনেকৈ পাছ কৰিম? কম্পিউটাৰ পঢ়াব লাগিব, কানুনগো পাছ কৰিব লাগিব, অফিচাৰ চহী কৰিব লাগিব। অলপ নিয়ে মোৰ জামেলা। এদিনীয়া ভ্ৰমণসূচীৰে অসমত তৃণমূল নেত্ৰী তথা পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী গুৱাহাটীত উপস্থিত হৈ পশ্চিমবংগৰ মুখ্যমন্ত্ৰীগৰাকী উপস্থিত হৈ প্ৰথমতে শক্তিপীঠ মা কামাখ্যা ধামত উপস্থিত হৈ ক্ৰমে পূজা কৰে মা ধুমাৱতী আৰু বগলা মন্দিৰত। বৰঝাৰ বিমানবন্দৰত উপস্থিত হোৱাৰ পৰা প্ৰায় 5 ঘণ্টা সময় অতিবাহিত কৰে তেওঁ অসমত। উল্লেখ কৰিব লাগিব, তৃণমূল নেত্ৰীগৰাকীয়ে অসম ভ্ৰমণৰ এই সময়ছোৱাত কোনো মন্তব্য প্ৰকাশ নকৰিলে সংবাদ মাধ্যমৰ আগত। আমি জনাইছোঁ তেওঁক এদিনীয়া ভ্ৰমণসূচীৰে তেওঁ আহিছিল তৃণমূল নেত্ৰীগৰাকী। গুৱাহাটীত উপস্থিত হৈ পশ্চিমবংগৰ মুখ্যমন্ত্ৰীগৰাকীয়ে শক্তিপীঠ কামাখ্যা ধাম লগতে মা কামাখ্যা ধামত উপস্থিত হোৱাৰ পূৰ্বে তেওঁ মা ধুমাৱতী আৰু বগলা মন্দিৰতো আশীষ লয়। বৰঝাৰ বিমানবন্দৰত উপস্থিত হোৱাৰ পৰা তেওঁ প্ৰায় 5 ঘণ্টা সময় অসমত অতিক্ৰম কৰে আৰু সংবাদ মাধ্যমৰ আগত তেওঁ কোনো কথা মন্তব্য নকৰিলে। OSD পদ্ম হাজৰিকাৰ কৰ্মক লৈ সন্তুষ্ট নহয় মন্ত্ৰী পৰিমল শুক্লবৈদ্য। নীতি বহিৰ্ভূত কাম কৰিলে ব্যৱস্থা গ্ৰহণ কৰা হ'বই, লগতে আইনৰ বাহিৰত কাৰো কাম কৰাৰ অধিকাৰ নাই বুলিও পৰিমল শুক্লবৈদ্যই ক'লে। বহু বিতৰ্কিত পদ্ম হাজৰিকাক লৈ মুখ খুলিলে বিভাগীয় মন্ত্ৰী পৰিমল শুক্লবৈদ্যই। নীতি বহিৰ্ভূত কাম কৰিলে ব্যৱস্থা গ্ৰহণ কৰা হ'ব, আইনৰ বাহিৰত কাৰো কাম কৰাৰ অধিকাৰ নাই। মিন নিগমক নিজৰ পৈতৃক সম্পত্তিৰ দৰে ব্যৱহাৰ কৰি কোটি কোটি টকাৰ সম্পত্তিৰ গৰাকী হোৱা মিন নিগমৰ প্ৰাক্তন অধ্যক্ষ ৰমাকান্ত দেউৰীৰ OSD পদ্ম হাজৰিকাৰ কৰ্মক লৈ যেন মুঠেই সন্তুষ্ট নহয় বিভাগীয় মন্ত্ৰী পৰিমল শুক্লবৈদ্য। একমাত্ৰ নিউজ 18 অসম নৰ্থ ইষ্টে পোনপ্ৰথমবাৰলৈ এইগৰাকী পদ্ম হাজৰিকাৰ দুৰ্নীতিৰ দস্তাবেজ এটাৰ পিছত আনটো ৰাজহুৱা কৰিছে। ক্ষমতাৰ জোৰত বিজ্ঞাপন নিদিয়াকৈ পদ্ম বাহিনীয়ে কিদৰে নিযুক্তি প্ৰদান কৰিছিল সেয়াও আমি সবিস্তাৰে প্ৰকাশ কৰাৰ পিছতে মিন নিগমৰ নৱনিযুক্ত অধ্যক্ষ গুৰুজ্যোতি দাসে পদ্ম হাজৰিকাক দায়িত্বৰ পৰা অব্যাহতি দিয়াৰ লগতে বিভাগটোৰ MDৰ জৰিয়তে গোটেই বিষয়টোৰ তদন্তৰো ঘোষণা কৰিছিল। এনকুৱাৰী চলি আছে আৰু যদি কোনো ঠাইত ইৰেগুলাৰিটিজ হৈছে বা কিবা অন্যায় কাম হৈছে বা ধৰক নীতি বহিৰ্ভূত কাম হৈছে তাৰ ব্যৱস্থা হ'ব। পদ্ম হাজৰিকা বাহিনীক টকা দি চাকৰি লাভ কৰা একাংশই কেনেদৰে নিউজ 18ৰ কেমেৰা দেখি কাৰ্যালয় এৰি দেৱাল বগাই পলায়ন কৰিছিল সেয়া সোমবাৰে আমি সবিস্তাৰে প্ৰচাৰ কৰিছিলোঁ। অৱশেষত মঙলবাৰে পুৱা বিতৰ্কিত পদ্ম হাজৰিকাক লৈ মুখ খুলিলে বিভাগীয় মন্ত্ৰী পৰিমল শুক্লবৈদ্যই। মন্ত্ৰীগৰাকীৰ স্পষ্ট কথা, নীতি বহিৰ্ভূত কাম কৰিলে ব্যৱস্থা গ্ৰহণ কৰা হ'ব, আইনৰ বাহিৰত কাৰো কাম কৰাৰ অধিকাৰ নাই। মন্ত্ৰীগৰাকীৰ মতে গোটেই বিষয়টোৰ ওপৰত সম্প্ৰতি তদন্ত চলাই আছে বিভাগটোৰ MD, আৰু যদি নীতি বহিৰ্ভূতভাৱে কাম কৰাৰ উপযুক্ত তথ্য প্ৰমাণ লাভ কৰে তেন্তে অচিৰেই জালত পৰিব পদ্ম হাজৰিকা। ভাস্কৰ জ্যোতি হাজৰিকাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আকৌ টোলগেট আখ্যান, এইবাৰ টোলগেটত লুণ্ঠনৰ অভিযোগ। ঘৰৰ চৌহদত থকা গাড়ীৰ পৰাও টোল কৰ সংগ্ৰহৰ অভিযোগ উত্থাপন কৰিছে এতিয়া ভুক্তভোগীয়ে। দবকা টোলগেটৰ নামত একাংশই চলাইছে সিন্ডিকেট ৰাজ। টোলগেটেও আৰম্ভ কৰিছে লুণ্ঠন। টোলগেট পাৰ নহলেও লৈছে কৰ, একাউণ্টৰ পৰা কাটিলে টোল কৰ। ৰাজ্যৰ ৰাজপথত ইখনৰ পাছত সিখন টোলগেট। টোলগেটসমূহত চলিছে কি? অভিযোগ অনুসৰি টোলগেটৰ নামত একাংশই চলাইছে সিন্ডিকেট ৰাজ। কেনেকৈ চলাইছে এই সিন্ডিকেট ৰাজ? শুনক এইজন ভুক্তভোগীৰ মুখেৰে। আমার গাড়ি তো ঘরতেই আছে, আমি আজি গাড়ি স্টার্টই দিয়া নাই, কিন্তু সন্ধিয়া 5:54 আমার মেসেজ আহিছে আমার একাউন্টৰ 350 টকা গ'ল, গাড়ীত 350 টকা কাটি ল'লে। তো আমার গাড়ি যেতিয়া ঘৰতে আছে তো এতিয়া কেনেকুৱা কাটিব? হয়, আপুনি ঠিকেই শুনিছে, ঘৰৰ চৌহদত থকা গাড়ীৰ পৰা কটা হৈছে টোল কৰ, অৰ্থাৎ গাড়ী ৰাজপথলৈ নোলাওঁতে ভৰিব লগা হৈছে টোল কৰ।
হোজাই জিলাৰ ডবকা টোল গেটত সংঘটিত হৈছে এই আজব ঘটনা। জয়ন্ত দাসৰ AA02R 6977 নম্বৰৰ গাড়ীখন হোজাই শিৱবাৰীস্থিত বাসগৃহত থকাৰ পাছতো ডবকা টোল গেটে 350 টকা কৰ আদায় কৰি নিয়াৰ ঘটনাক লৈ সৃষ্টি হৈছে চাঞ্চল্যৰ। আমার তো মানে কোনো হেৰি নাই, সিউৰিটি নাই যে একাউণ্টৰ পৰা পইচাও যাব পাৰে। টোল গেট এইটোতো এটা অনলাইন বিজনেছ হয়, এনেকুৱা হ'লেতো মানুহ বিপদত থাকিব। আমি আকৌ যেতিয়া ৰিচাৰ্জ কৰিম তো পইচাটো নাথাকে, পইচা আকৌ কাটি দিব পাৰে। টোল গেট পাৰ নহ'লেও টকা কাটি দিয়ে। ইফালে KMK ৰোড নিবাসী মৃণাল শৰ্মাৰ AA02R 7453 নম্বৰৰ চেলেৰিঅ গাড়ীখনত 12 চকীয়া ট্ৰাক দেখুৱাই 80 টকাৰ পৰিৱৰ্তে দুবাৰকৈ 350 টকাৰ টোল কৰ কাটি নিয়াত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। যাওঁতে মোৰ 80 টকা কাটিব লাগে আৰু আহাৰ সময়ত 40 টকা কাটে। যদি 24 ঘণ্টাৰ ভিতৰত নে 12 ঘণ্টাৰ ভিতৰতে যদি মই ৰিটাৰ্ণ কৰোঁ। কিন্তু ট্ৰাক দেখুৱাই কিমান টকা কাটিলে? 350কে দুবাৰ ডিডাক্ট। উক্ত টোল গেটখনে যধে-মধে টোল কৰ সংগ্ৰহ কৰি সিন্ডিকেটৰ চলাই অহাৰ ঘটনা সম্পৰ্কত টোল গেট কৰ্তৃপক্ষক অৱগত কৰাৰ পাছতো কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত ক্ষোভিত হৈ পৰিছে স্থানীয় ৰাইজ। উদয় প্ৰণৱ শৰ্মা, নিউজ 18 অসম নৰ্থ ইষ্ট। ক্ষিপ্ৰগতিত আগবাঢ়িছে যোৰহাটৰ অনিমেশ ভূঞা হত্যাকাণ্ড গোচৰৰ তদন্ত। আৰক্ষীয়ে লাভ কৰিছে বহু তথ্য প্ৰমাণ আৰু সাক্ষী। আনহাতে আৰক্ষীয়ে সন্ধান কৰি থকা এটা বিশেষ মোবাইল ফোনৰ গৰাকীলৈ বিশেষ উপহাৰ আগবঢ়োৱা হ'ব বুলি জানিবলৈ দিছে যোৰহাটৰ আৰক্ষী অধীক্ষকে। এইপিনে অনিমেশ হত্যাকাণ্ডৰ তদন্তৰ অগ্ৰগতিৰ বুজ ল'বলৈ যোৰহাটত উপস্থিত হয় স্পেচিয়েল DGP GP সিং। শীৰ্ষ আৰক্ষী বিষয়াগৰাকীয়ে পূব মণ্ডলৰ DIGকে ধৰি যোৰহাটৰ শীৰ্ষ আৰক্ষী বিষয়াসকলৰ সৈতে এই ঘটনাৰ তদন্ত সন্দৰ্ভত বহু সময় ধৰি আলোচনা কৰে। আনহাতে তদন্ত সঠিক দিশত আগবঢ়াৰ লগতে বহুখিনি তথ্য প্ৰমাণ সাক্ষী লাভ কৰা হৈছে বুলি জানিবলৈ দিয়ে GP সিঙে। আনহাতে বহুখিনি তথ্য পৰীক্ষাৰ বাবে ফৰেনচিকলৈ প্ৰেৰণ কৰা হৈছে বুলিও তেওঁ জানিবলৈ দিয়ে। ইয়াৰ প্ৰতিবেদন অহাৰ পিছতে জানুৱাৰীৰ প্ৰথম সপ্তাহৰ ভিতৰতে এখন কঠোৰ চাৰ্জশ্বিট দাখিল কৰাৰ পূৰ্ণ সম্ভাৱনা আছে বুলি জানিবলৈ দিয়ে শীৰ্ষ বিষয়াগৰাকীয়ে। আমাৰ হাতত তেওঁৰ ভাষ্য শুনাম। তদন্ত যথেষ্ট অগ্ৰগতি লাভ কৰিছে। তাত CCTV ফুটেজ ওলাইছে, মোবাইল ওলাইছে, মোবাইলৰ ৰেকৰ্ডিং ওলাইছে আৰু সাক্ষী নথকা নহয়, সাক্ষী আহিছে। আমাৰ পুলিচৰ সাক্ষীও আছে, তেওঁলোকেও তাত ট্ৰেফিকৰ মানুহ কিছুমান পিছৰ পৰ্যায়ত গৈ কাজিয়াটো ভাঙিছিলে, তেওঁলোকে কাজিয়া হৈ থকা আৰু মাৰপিট হৈ থকা দেখিছে। চিভিলিয়ান মানুহ আছে, তেওঁলোকে ষ্টেটমেণ্ট দিছে। এইটো সংক্ৰান্তত কোৰ্টতো ষ্টেটমেণ্ট ৰেকৰ্ড কৰা হৈছে আৰু আৰক্ষীও ষ্টেটমেণ্ট ৰেকৰ্ড কৰিছে। যিখিনি ৰেকৰ্ডিং আছিলে, CCTV ৰেকৰ্ডিঙে হওক, মোবাইল ৰেকৰ্ডিঙে হওক, এইখিনি ইন দ্য মিন টাইম ফৰেনচিক ছায়েন্স লেবৰেটৰী FSLলৈ গুৱাহাটীলৈ পঠোৱা হৈছে। FSLত আমি কি বিচাৰিছোঁ সেইটো আমি লিখিতভাৱে তেওঁলোকক জনাইছোঁ আৰু মই ভাবিছোঁ যে এই গোটেই প্ৰক্ৰিয়াত প্ৰায় 10 দিন 12 দিন লাগিব আৰু আমি তদন্ত প্ৰায় ফাৰ্ষ্ট উইক অফ জানুৱাৰী শেষ কৰিব পাৰিম আৰু ফাৰ্ষ্ট উইক অফ জানুৱাৰীৰ শেষত আমি ভাল এটা ষ্ট্ৰং চাৰ্জশ্বিট দাখিল কৰিবলৈ সক্ষম হ'ম, এইটো মোৰ দৃঢ় বিশ্বাস। আৰক্ষীৰ অভিযানৰ পিছতো ৰাজ্যত একাংশ ড্ৰাগছ সৰবৰাহকাৰীয়ে অব্যাহত ৰাখিছে নিচাজাতীয় দ্ৰব্যৰ বেহা। সোমবাৰে কেইবাখনো থানাত উঠিল ড্ৰাগছৰ উজা। আৰক্ষীৰ অভিযানত জব্দ হ'ল বৃহৎ পৰিমাণৰ নিচাজাতীয় দ্ৰব্য। এই সম্পৰ্কত আগবঢ়াইছোঁ এক বিশেষ প্ৰতিবেদন। বন্ধ হোৱা নাই ড্ৰাগছৰ সাম্ৰাজ্য। আৰক্ষীক ধুলি দি চলি আছে ড্ৰাগছৰ বেহা। সোমবাৰে ড্ৰাগছেৰে ভৰিল কেইবাখনো থানা। সোমবাৰে নিশা মহানগৰ আৰক্ষীৰ জালত পৰে 4টাকৈ ড্ৰাগছ সৰবৰাহকাৰী। আটক গীতাৰ্থ দাস, জছিউৰ ৰহমান, আতিকুৰ ৰহমান আৰু নজৰুল আলী নামৰ ড্ৰাগছ সৰবৰাহকাৰীকেইটা। আৰক্ষীয়ে জব্দ কৰিছে বৃহৎ পৰিমাণৰ ড্ৰাগছসহ 4টা মোবাইল ফোন আৰু এখন স্কুটি। গীতাৰ্থ দাস নামৰ লোকজনৰ নেতৃত্বত জালুকবাৰী অঞ্চলত দীৰ্ঘদিন ধৰি চলি আহিছিল নিষিদ্ধ ড্ৰাগছৰ ব্যৱসায়। একে নিশাই গোৱালপাৰাতো আৰক্ষীয়ে জব্দ কৰে বৃহৎ পৰিমাণৰ নিচাজাতীয় টেবলেট। গোৱালপাৰা চহৰৰ পূব মৰিয়ম নগৰত উদ্ধাৰ হয় টেবলেটখিনি।
শ্বাহজাহান আলী নামৰ ড্ৰাগছ ব্যৱসায়ীজনে এখন চাইকেলেৰে পূব মৰিয়ম নগৰলৈ নিচাজাতীয় টেবলেটখিনি আনি থাকোঁতেই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। টেবলেটখিনি নজবুল হক নামৰ পাইকাৰী ড্ৰাগছ ব্যৱসায়ীজনৰ ঘৰলৈ আনি আছে। আৰক্ষীয়ে 6টা পেকেটত 864টা টেবলেট জব্দ কৰে। প্ৰায় 6 পেকেট নিচাজাতীয় টেবলেট লৈ পেলাই আহিছিলে, প্ৰায় 864 পিচমান হ'ব। এইখিনি ধৰা গৈছে আৰু তাৰপিছত তাৰ চ'ৰ্চটো আমি ক'ত আছে এইখিনি তদন্তৰ কাৰণে আহিছিলোঁ। এইখিনি ধৰি এতিয়া ইনভেষ্টিগেশ্যন চলি আছে। ইফালে ওদালগুৰিত আৰক্ষীয়ে ৰাজহুৱাভাৱে জনাই দিলে বিশাল পৰিমাণৰ ড্ৰাগছ আৰু গাঞ্জা। ওদালগুৰি জিলাৰ বিভিন্ন থানাই জব্দ কৰা বিশাল পৰিমাণৰ ড্ৰাগছ আৰু গাঞ্জাখিনি আদালতৰ নিৰ্দেশ মৰ্মে কাহিনলাৰ পথাৰত জ্বলাই দিয়ে আৰক্ষীয়ে। জ্বলাই দিয়া নিচাযুক্ত সামগ্ৰীৰ ভিতৰত আছে 1100 কিলোগ্ৰাম গাঞ্জা, 5 গ্ৰাম হেৰইন, লগতে জ্বলাই দিয়ে 240 গ্ৰাম অপিয়ামো। আমি টোটাল ইয়াতে প্ৰায় 1100 কেজি গাঞ্জা, 240 গ্ৰাম অপিয়াম আৰু প্ৰায় 5 গ্ৰাম হেৰইন এইবিলাক কোৰ্টৰ পৰা অৰ্ডাৰ লৈ পেলাই আজি আমি আনুষ্ঠানিকভাৱে ড্ৰাগৰ দান কৰিছোঁ। উপায়ুক্ত আৰু জিলা সত্ৰ ন্যায়াধীশৰ লগতে বিভিন্ন বিষয়াবৰ্গৰ উপস্থিতিত আনুষ্ঠানিকভাৱে জ্বলাই দিয়ে এই নিচাযুক্ত দ্ৰব্যখিনি। মালিগাঁৱৰ পৰা ৰাকিবুৰ ৰহমান, ওদালগুৰিৰ পৰা ৰিপুঞ্জয় নাথ আৰু গোৱালপাৰাৰ পৰা ৰিংকু দাস, নিউজ 18 অসম নৰ্থ ইষ্ট। প্ৰাইম টাইম 18ৰ দ্বিতীয় অংশলৈ স্বাগতম। অসম বিধানসভাৰ শীতকালীন অধিৱেশনৰ দ্বিতীয় দিনটোত অখিল গগৈৰ এক প্ৰশ্নক লৈ পুনৰ উত্তপ্ত হৈ উঠে সদন। শাসকীয় পক্ষৰ বিধায়কসকলে অখিল গগৈক আক্ৰমণৰ লক্ষ্য কৰি লোৱাৰ সময়ত মন্ত্ৰী বিমল বৰাই ধমক দিয়াৰ সুৰত অখিল গগৈক বহিবলৈ কোৱাত সূচনা হয় এই হুলস্থুলীয়া পৰিৱেশৰ। শীতকালীন অধিৱেশনৰ দ্বিতীয় দিনা ৰাজ্যৰ বিত্তীয় অৱস্থাক লৈ এক প্ৰশ্নৰ অৱতাৰণা কৰে অখিল গগৈয়ে। অখিলৰ প্ৰশ্ন, বিজেপি চৰকাৰে অসমৰ বিশেষ ৰাজ্যৰ মৰ্যাদা কৰ্তন কৰিলে। এতিয়া পুনৰ বিজেপি চৰকাৰে বিশেষ ৰাজ্যৰ মৰ্যাদা উভতাই আনিবলৈ প্ৰস্তাৱ ল'বনে? অসমৰ বিশেষ ৰাজ্যৰ মৰ্যাদা বিজেপি চৰকাৰে কৰ্তন কৰিলে আৰু এতিয়া মই ভাবোঁ যে মই বিত্তমন্ত্ৰী মহোদয়ক সুধিব খোজোঁ যে এতিয়া আকৌ অসমৰ বিশেষ ৰাজ্যৰ মৰ্যাদা ঘূৰাই আনিবলৈ এনেকুৱা প্ৰস্তাৱ লোৱাৰ প্ৰয়োজন আছে বুলি তেখেতে নাভাবেনে? এই প্ৰশ্নৰ লগতে অখিল গগৈয়ে পুনৰ ক'লে বিশেষ ৰাজ্যৰ মৰ্যাদা কৰ্তনৰ বাবে অসম চৰকাৰে বহু ঋণ ল'বলগীয়া হৈছে। অসমৰ আজিৰ দিনটোৰ আটাইতকৈ ডাঙৰ মহাসংকট অৰ্থনৈতিক সংকট, যাৰ কাৰণে অসম চৰকাৰে ইমান ঋণ ল'বলগীয়া হৈছে। বিধায়ক অখিল গগৈৰ উত্তৰত বিত্তমন্ত্ৰী অজন্তা নেওগে ক'লে অখিল গগৈয়ে সদনৰ বাহিৰত এই বিষয়ক লৈ অপপ্ৰচাৰ চলাই আছে। ডাঙৰীয়াক মই কথাখিনি স্পষ্ট কৰি দিব বিচাৰোঁ, কাৰণ অখিল গগৈ ডাঙৰীয়া এইটো ইছ্যু বাহিৰত সদায় কৈ থাকে। এইটো বন্ধ হ'ব লাগে এই ইছ্যুটো, কাৰণ তেখেতে একদম এটা অপপ্ৰচাৰ চলাই আছে। ইয়াৰ যদি এই অপপ্ৰচাৰ বন্ধ হ'ব লাগে অধ্যক্ষ মহোদয়, সেইটোৱে মই স্পষ্টকৈ ক'ব বিচাৰিছোঁ। অতি অপপ্ৰচাৰ, কাৰণ বিতৰ্ক হওক বাইদেউ, তেতিয়াহ'লে বিতৰ্ক হওক এইটোৰ ওপৰত। লকডাউন তেতিয়াহ'লে এইটোৰ ওপৰত বিতৰ্ক হওক। লকডাউন কিমান অপপ্ৰচাৰ চলাই বিতৰ্ক হওক। অধ্যক্ষ মহোদয় আটাইবিলাক লে কৰি দিম। শুনি লওক, মই তেখেতে শুনি লওক, তেখেতে আগতে প্ৰস্তাৱবিলাক মই লে কৰি দিম। মোক লে কৰিবলৈ যদি মই মন্ত্ৰী অজন্তা নেওগে উত্তৰ দি থকাৰ মাজতেই অখিল গগৈয়ে মাত দিয়াত উত্তপ্ত হৈ উঠে সদন। সদনৰ পৰিৱেশ নিয়ন্ত্ৰণ কৰিবলৈ অহৰহ চেষ্টা কৰে অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে, কিন্তু শাসক বিৰোধীয়ে নুশুনে অধ্যক্ষৰ ৰুলিং। ফলত অসহায় অধ্যক্ষই বড়ো ভাষাতে দিলে ৰুলিং। आं नोंथांमोनखौ खावलायदों बेबायदि रायलायजाया बेबायदि रायलायोबा जोंखौ मालाया गाज्रि बुंगोन जों जाहैबाय रायजो राजाफोरनि गोबां मिजिंखौ लानानै आसाम बिधान सभायाव जोङो सोद्रोमा हिसाबै बेवहाय फैदों आरो आसामनि थाखाय आसामनि रायजो राजानि थाखाय जोङो मा मावनांगौ मा मावनाङा बिनि सायाव बिखान्थि बे बिधान सभायावनो लानांगौ जों जुदि फिसा फिसा बाथ्राखौ लानानै नांलाय खमलाय जाबाय थायोब्ला जोंखौ माब्लाबाबो रायजो राजाया फोथायनाय नङा आरो जों माब्लाबाबो रायजो राजानि थाखाय बिसिनि मिजिंखौ सुफुंनो हाथाव होननानै गनायथि मोननाय नङा। ओंखायनो आं बयखौबो खावलायदों फिसा फिसा खोथाखौ नांलाय खमलाय जानो नाङा। जुदि बुजानाय काনত लगायल অসমীয়া আৰু ইংলিছত চলি আছে মই কোৱা কথাটো। এবাৰ অধ্যক্ষই তুলনা দি বুজাবলৈ চেষ্টা কৰে। গাঁৱত আমি হাল বাওঁতে গুৰু চাৰোঁতে বল খেলোঁতে যিবিলাক কথা পাতো যিবিলাক শব্দ প্ৰয়োগ কৰোঁ ইয়াত আমি
তেনেকুৱা ধৰণৰ হ'ব নালাগে। অধ্যক্ষৰ ৰুলিঙৰ মাজতেই পুনৰ অখিল গগৈয়ে মাত দিয়াত মন্ত্ৰী বিমল বৰাই ধমক দিয়াৰ সুৰত অখিল গগৈক বহিবলৈ কয়। ফলত পুনৰ উত্তপ্ত হৈ উঠে সদন। আপোনালোকে মোৰ কথাটো শুনকচোন, আপোনালোকে মোৰ কথাটো শুনক। কথা নুশুনে কেনেকৈ হ'ব? নিয়মত চলিব লাগিব। কোনোবা দাবী আৰু ধমকি মতে চলিব নালাগে। সঘনাই দেখা গৈ আছে কোনোবাই ধমকি দিব। সকলো বহকচোন, মোকতো ক'বলৈ দিয়ক। মই কৈ আছো সেইকাৰণে কৈছো, তেনেকুৱা ধৰণৰ হ'লে এজনে হাত উঠালে এজনেও হাত উঠাব। মাৰামাৰি কেতিয়া হয়? কথাটো সদনৰ ভিতৰত উত্তপ্ত পৰিৱেশ হোৱাৰ পিছত সদনৰ বাহিৰলৈ আহি সংস্কৃত শ্লোক লিখিত এক টি চাৰ্ট পিন্ধা অখিল গগৈয়ে প্ৰতিবাদ সাব্যস্ত কৰে। এই অকল অসমৰ এজন বিধায়কৰ প্ৰতিবাদ। মই যেতিয়া ৰাজপথলৈ যাওঁ সকলোৱে কয় যে তেওঁ কেৱল আন্দোলন কৰিব জানে। আজি সেইকাৰণে বিধানসভাত যিহেতু টি চাৰ্ট পিন্ধি যাব নোৱাৰি, বিধানসভাৰ ভিতৰলৈ যিহেতু সেইটো পিন্ধি যাব নোৱাৰি, গতিকে বিধানসভাৰ বাহিৰত মই আজি প্ৰতিবাদ সাব্যস্ত কৰিছো যে বিজেপি চৰকাৰে অসমখন খালে। বিজেপি চৰকাৰে অসমৰ অৰ্থনীতি ভাঙি চুৰমাৰ কৰি দিলে। বিধায়ক অখিল গগৈৰ এই কাৰ্যক গুৰুত্ব নিদিবলৈ আহ্বান জনাই মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব তথা বিধায়ক জয়ন্ত মল্লবৰুৱাই। মানে অখিল গগৈৰ দৰে মানুহক যদি আপোনালোকে এই ধৰণৰ বিতৰ্ক আনি থাকে, তেওঁৰ উদ্দেশ্যটো সফল হ'ব। তেওঁ কোনো তথ্য নথকাৰ কথা কয়, তেওঁৰ কোনো উদ্দেশ্য নাই তাৰ ওপৰত। তেওঁ মাত্ৰ এটা চেনচেশ্যন ক্ৰিয়েট কৰিবৰ কাৰণে সংবাদ মাধ্যমত কিছুমান কথা কয়, কিছুমান কাম বিধানসভাৰ মজিয়াত কৰে। আপোনালোকে সেইবিলাক দেখুওৱা বন্ধ কৰি দিয়ক, অসমৰ কাৰণে বহুত ভাল হ'ব। কেমেৰাত সঞ্জয় বৰা আৰু প্ৰভাত সিঙৰ সৈতে বিজু কুমাৰ ডেকাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। প্ৰাইম টাইম 18ত সময় হৈছে আন এটা বাণিজ্যিক বিৰতিৰ।